পুনৰ বাতৰি মাজলৈ উভতিছো গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এপোলোৱে মুকলি কৰিছে পোষ্ট কোভিড ৰিকভাৰী ক্লিনিক কোভিড আক্ৰান্ত যিসকল ৰোগীয়ে সংক্ৰমণৰ পৰা উপশম হোৱাৰ পিছতো দীৰ্ঘদিন ধৰি সংক্ৰমণত ভুগি আছে তেওঁলোকৰ সহায়ৰ হাত আগবঢ়াব এই ক্লিনিকে আৰু এই ক্লিনিক মহানগৰীৰ আৰজি বৰুৱা ৰোডৰ এপোলো মেডিকেল চেণ্টাৰৰ শুভম বেলৱেলত মুকলি কৰা হৈছে এই ক্লিনিকত নিউৰোলজিষ্ট আৰু ইমিউনোলজিষ্ট থাকিব যিসকলে সহায়ৰ হাত আগবঢ়াব ৰোগীসকলক এপোলো হস্পিটালৰ তৰফৰ পৰা কোভিড ৰিকভাৰ ক্লিনিক আমি ষ্টাৰ্ট কৰিছো সো ৰিকভাৰ ক্লিনিকত আমি যিবিলাক পেশেন্টে আপোনাৰ কোভিডৰ পৰা ৰিকভাৰী কৰিছে বাট তেওঁলোকৰ এতিয়াও কিছুমান প্ৰবলেম ফেস কৰি আছে সেই সমস্যাসমূহ সমাধানৰ কাৰণে এটা কম্প্ৰিহেনসিভ কেয়াৰ হিচাপে আমি এই ৰিকভাৰ ক্লিনিকটো ষ্টাৰ্ট কৰিছো ইয়াৰ দ্বাৰা পেশেন্টৰ যিবিলাক কোভিডৰ পিছত যিবিলাক ধৰি লওক প্ৰবলেম পাই আছে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে সেইবিলাকৰ আমি সমাধান কৰাৰ এটা চেষ্টা কৰিম আৰু তেওঁলোকৰ ধৰি লওক যিবিলাক কেয়াৰ লাগে যিবিলাক মনিটৰিং লাগে সেইখিনি আমাৰ এই ৰিকভাৰ ক্লিনিকত কৰা যাব এইটো আমাৰ OPD বেচিছত হ'ব ইয়াতে পেশেন্ট হস্পিটেলাইজ হ'ব নালাগে আহিব যিখিনি যি স্পেচিয়েলিটি ডক্টৰৰ লগত তেওঁলোকৰ কনসাল্ট কৰিব পাৰে ধৰি লওক যেনেকৈ আমাৰ মেডিচিন বা হাওঁফাওঁৰ বিশেষজ্ঞ বা নিউৰোলজি কাৰ্ডিঅলজি তেওঁলোকৰ প্ৰবলেম হিচাপে সেনেকৈ কনসাল্ট কৰিব পাৰিব আৰু যিবিলাক পেশেন্টক ধৰি লওক ফিজিঅ'থেৰাপি বা ৰিহেবিলিটেশ্যন লাগিব সেইবিলাকৰো আমাৰ ইয়াতে ব্যৱস্থা হ'ব সো এইটো ক্লিনিকত পোষ্ট কোভিড ৰিকভাৰী পেশেন্টৰ সমস্যাবোৰৰ সকলো সমাধানৰ ব্যৱস্থা কৰা হ'ব এইটো আমাৰ এপোলো হস্পিটালৰ এটা ইনিচিয়েটিভ জাকজমকতাৰ বিপৰীতে এবাৰ কোভিড নীতি পালন কৰি অনুষ্ঠিত হ'ব দেৱী দুৰ্গাৰ পূজা সামাজিক দূৰত্ব মানি ভক্ত আহিব লাগিব সেৱা কৰিবলৈ লখিমপুৰ জিলা প্ৰশাসনে দিয়া নীতি নিয়ম মানি দুৰ্গা পূজা অনুষ্ঠিত হ'ব লখিমপুৰৰ ঐতিহাসিক দুৰ্গা মন্দিৰত প্ৰৱেশ পথত ভক্তৰ দেহৰ উষ্ণতা পৰীক্ষা কৰি অনুমতি দিয়া হ'ব প্ৰৱেশৰ বাবে ইতিমধ্যে মন্দিৰৰ পূজাৰী কৰা হৈছে কোভিড পৰীক্ষা এই সন্দৰ্ভত আগবঢ়াইছে আমাৰ লখিমপুৰৰ সাংবাদিক সঞ্জীৱ লাহানৰ এক প্ৰতিবেদন মাত্ৰ এদিনৰ পিছতে আৰম্ভ হ'ব দেৱী দুৰ্গতি নাহিনীৰ পূজা আৰু বৰ্তমান মই লখিমপুৰৰ পূজাৰ পৰিৱেশ দেখুৱাবলৈ উপস্থিত হৈছোঁ লখিমপুৰৰ দুৰ্গা মন্দিৰত আৰু সকলোৱে জানে যে কোভিড প্ৰটকল অনুসৰি এইবাৰ দুৰ্গা পূজাৰ কোনো ধামধুমীয়া পৰিৱেশ নাই বা অন্য বছৰৰ দৰে দুৰ্গা উৎসৱক লৈ সাধাৰণতে সকলো শ্ৰেণীৰ লোকে যেনেদৰে ব্যস্ত হৈ পৰে বা বিভিন্ন ধৰণৰ যি আয়োজন থাকে তেনেকুৱা ধৰণৰ আয়োজন এইবাৰ নাথাকিব প্ৰশাসনৰ কিছু নীতি নিৰ্দেশনা আছে কিন্তু 2009 চনতে প্ৰতিষ্ঠা হোৱা এই দুৰ্গা মন্দিৰত 2009 চনৰ পৰাই একেৰাহে স্থায়ী প্ৰতিমা স্থাপন কৰি ইয়াত দুৰ্গা পূজা কৰা হয় তিনিদিন যিকেইদিন দুৰ্গা পূজা সেই পূজাকেইদিনত বিশেষ পূজা ইয়াত আয়োজন কৰা হয় আৰু এইবাৰ ইয়াত আৰু সেই অনুপাতে ইয়াত যথেষ্ট সংখ্যক যি ভক্তসকলৰ ভিৰ হয় দেখা পোৱা যায় যে লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি এই দুৰ্গা মন্দিৰত তেওঁলোকে শৰাই আগবঢ়াই তেওঁলোকৰ অভিপ্সা পূৰণৰ কাৰণে এইবাৰ ঠিক তাৰ ব্যতিক্ৰম নহ'ব কিন্তু তাৰ মাজতে থাকিব প্ৰশাসনৰ কিছু নীতি নিৰ্দেশনা আৰু আমি জানিবলৈ যত্ন কৰিম যে মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা এইবাৰ লখিমপুৰ দুৰ্গা পূজা উদযাপন কৰিবৰ কাৰণে কেনেধৰণৰ প্ৰস্তুতি চলাইছে যিহেতু প্ৰশাসনৰ নীতি নিৰ্দেশনা যথেষ্ট আছে মই আপোনাৰ চলাইছোঁ যে কেনেকুৱা হ'ব এইবাৰ পূজাৰ আপোনালোকৰ যিহেতু প্ৰশাসনৰ নীতি নিৰ্দেশনা যথেষ্ট আছে তাৰ মাজত আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা আমি প্ৰস্তুতি আগৰ দৰে যিখিনি মন্দিৰৰ যিখিনি চাফ চিকুণৰ পৰা আদি কৰি যিখিনি কৰিব লাগে সেইখিনি আগৰ দৰে আছে কিন্তু আমি এইবাৰ প্ৰশাসনে যিখিনি নিৰ্দেশনা দিছে সেই নিৰ্দেশনা অনুসৰি আমি এতিয়া বৰ্তমান যিটো মানে কোভিডৰ যিটো ভয়াৱহতা আছে জানেই চবেই গতিকে সেইমতে আমি এইবাৰ সিমান জাকজমতা কৰা নাই আৰু ধৰক আগতে যেনেকৈ লাইট চাইট লগাই পেলাই চবফালে উলহ মালহেৰে যেনেকৈ আমি প্ৰস্তুতি চলাওঁ এইবাৰ তেনেকৈ নহয় আমি যিসকল মানুহ ইয়ালৈ আহিব যিসকল ভক্ত ইয়ালৈ আহিব যিসকল ভক্ত ইয়াত সেৱা কৰিবলৈ আহিব তেওঁলোকৰ কাৰণে নিৰ্দেশনা কি থাকিব তেওঁলোকৰ কাৰণে নিৰ্দেশনা এইটোৱে থাকিব তেখেতলোকে সামাজিক দূৰত্বটো বজাই ৰাখিব লাগিব আমাৰ প্ৰশাসনে যিখিনি নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়মখিনি জনসাধাৰণে যাতে পালন কৰে তাৰ কাৰণে আমি জনসাধাৰণক আহ্বান জনাইছোঁ আৰু আমাৰ পূজা এবাৰ অনুষ্ঠিতীয়াকৈ হ'ব সকলোৱে জানে গভৰ্ণমেণ্টে যেনেকৈ আমাক প্ৰশাসনে যেনেকৈ আমাক নিৰ্দেশ দিছে সেই নিৰ্দেশনা মতে আমি পূজাটো পালন কৰিম পূজা মন্দিৰলৈ অহা আগতে চেনিটাইজ কৰা বা সামাজিক ব্যৱধান মনা তেনেকুৱা ধৰণৰ কিবা আপোনালোকে ব্যৱস্থা কৰিছেনে নাই হয় কৰিছোঁ আমি চেনিটাইজ আনি থৈছোঁ চেনিটাইজ ব্যৱহাৰ কৰিবলৈ দিম থাৰ্মেল স্কেনাৰ আমি ব্যৱহাৰ কৰিম আৰু আমাৰ স্বেচ্ছাসেৱক থাকিব স্বেচ্ছাসেৱকসকলে যেনেকৈ জনসাধাৰণ আহিব জনসাধাৰণক তেনেধৰণে ডিচিপ্লিনত
এই সোমোৱা আৰু ওলোৱা ক্ষেত্ৰত সহায় কৰিব। হয়, এয়া হ'ল লখিমপুৰ নগৰ কাষতে থকা দুৰ্গা মন্দিৰৰ মই পূজাৰ প্ৰস্তুতি দুৰ্গা পূজাৰ প্ৰস্তুতি দেখুৱাবলৈ যত্ন কৰিলোঁ। মই পুনৰ কৈছোঁ যে লখিমপুৰ জিলাত এইবাৰ সৰ্বমুঠ 8খন পূজা অনুষ্ঠিত কৰিবৰ কাৰণে প্ৰশাসনে অনুমতি দিছে আৰু তাত থাকিব প্ৰশাসনে দিয়া বিভিন্ন ধৰণৰ নীতি নিৰ্দেশনা বাধা নিষেধ কিছুমান থাকিব। আসু নন পলিটিকেল নহয়, আসু পলিটিকেল। আসু সম্পৰ্কে বহুতে ৰাইজক বিভ্ৰান্ত কৰিছে। শিৱসাগৰত এই মন্তব্য কৰিছে আসুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। আসুৰ ৰাজনৈতিক দৰ্শন আছে, আসুৰ সংবিধানত ৰাজনৈতিক ন্যায় প্ৰতিষ্ঠা কৰাৰ কথা আছে বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। আমি নন পলিটিকেল নহয়, আমি এপলিটিকেল। আমি এপলিটিকেল অৰ্থাৎ যাক অৰাজনৈতিক বুলি কোৱা হয়, যাৰ এটা ৰাজনৈতিক দৰ্শন আছে। ছাত্ৰ সন্থাৰ সংবিধানে য'ত ৰাজনৈতিক ন্যায় প্ৰতিষ্ঠা কৰাৰ কথা কৈছে, মানুহৰ মাজত সমতা প্ৰতিষ্ঠা কৰাৰ কথা কৈছে, অধিকাৰৰ কথা কৈছে, গতিকে এইবোৰ কথা আমাৰ দৰ্শনত আছে। কিন্তু আমি কোনো দলীয় ৰাজনীতিৰ ভিতৰলৈ নাযাওঁ, এই কথাটো স্পষ্ট। কিন্তু এইবোৰ ৰাজনৈতিক যিবোৰ দৃষ্টিভংগী আজিৰ পৰা উত্থাপন কৰি আহিছোঁ, বিভিন্ন সময়ত কৈ আহিছোঁ, বিভিন্ন সময়ত ৰাইজক আনকি বাটো দেখুৱাইছোঁ। নিৰ্বাচন আহিলেও আমি কওঁ যে হক নিকা জাতীয়তাবোধ সম্পন্ন ব্যক্তিক মতদান কৰক, ভোটদান কৰক, এইবোৰ কথাও কৈছোঁ। এইবোৰো কৈছোঁ যে বিজেপি কংগ্ৰেছ কোনটো বেছি বেয়া সেইটো নিৰ্বাচন কৰি ৰাইজে ভোটদান কৰক, এইবোৰ কথা আমি কৈছোঁ। গতিকে ৰাইজক বাট দেখুৱাত ছাত্ৰ সন্থা পিছ হুকি অহা নাই, কিন্তু দলৰ ভিতৰলৈ নাযায়, এইটো স্পষ্ট কথা। ৰাইজ বিভ্ৰান্ত হ'ব নালাগে আৰু বিভ্ৰান্তি কৰিবৰ কাৰণে চৰকাৰী যন্ত্ৰয়ো বিভিন্ন পৰ্যায়ত তেওঁলোকে চেষ্টা চলাই আছে যে ছাত্ৰ সন্থা ৰাজনৈতিক হৈ গ'ল। এইটো প্ৰক্ৰিয়া প্ৰচেষ্টাটো কোনে চলাইছে? ৰাজনৈতিক দলৰ কোন নেতা আপোনালোকে নিজে দেখিছে। কিন্তু স্পষ্ট কথা, আদৰ্শগত কথা, নীতিগত কথাবোৰ আমি ছাত্ৰ সন্থাই বাৰে বাৰে স্পষ্টকৈ কৈ আহিছোঁ। লুৰিণজ্যোতি গগৈয়ে স্পষ্ট কৰিছে যে নন পলিটিকেল নহয়, আসু এ পলিটিকেল। পৰৱৰ্তী খবৰ, শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌলত অনুষ্ঠিত কৰা হ'ব শাৰদীয় দুৰ্গোৎসৱ আৰু চৰকাৰৰ নীতি নিৰ্দেশনা পালিয়ে সকলোখিনি মানি কোভিড প্ৰটকল অনুসৰিয়ে অনুষ্ঠিত কৰা হ'ব এইবেলি দেৱী দৌলৰ দুৰ্গা পূজা। প্ৰায় 286 বছৰীয়া এক ইতিহাসেৰে সমৃদ্ধ এই দেৱী দৌল 1734 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰৰজা অম্বিকাই এটা বৃহৎ পুখুৰী খন্দুৱাই তাৰ পাৰত নিৰ্মাণ কৰিছিল 3টাকৈ দৌল, শিৱদৌল, দেৱী দৌল আৰু বিষ্ণু দৌল। আৰু তেতিয়াৰে পৰা এতিয়ালৈকে শিৱদৌল আৰু দেৱী দৌলত দৈনিক পূজা অৰ্চনা অব্যাহত আছে। দুৰ্গা পূজাৰ সময়ত এই দেৱী দৌলত আন এক ভক্তিৰ পৰিৱেশে বিৰাজমান থাকে। শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক জয়জ্যোতি গগৈৰ এক প্ৰতিবেদন আগবঢ়াম। মই উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌলত। 1734 খ্ৰীষ্টাব্দত ৰাণী অম্বিকাই প্ৰতিষ্ঠা কৰা এই ঐতিহাসিক দেৱী দৌলত বিগত 285 বছৰ ধৰি দুৰ্গা পূজা অনুষ্ঠিত কৰি অহা হৈছে। এইবাৰো ইয়াত দুৰ্গা পূজা অনুষ্ঠিত হ'ব, কিন্তু কৰোনা আতংকৰ কাৰণে এইবাৰ প্ৰশাসনৰ নীতি নিয়ম অনুসৰি কি ধৰণে ইয়াত দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ উদ্যোক্তাসকল আগবাঢ়িছে আমি জানিবলৈ চেষ্টা কৰিম। মোৰ সৈতে ঐতিহাসিক দেৱী দৌলৰ মুখ্য পূজাৰী আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। এইবাৰ যিহেতু কোভিডৰ আতংক, কৰোনাৰ আতংক হৈছে, গতিকে প্ৰশাসনে চৰকাৰে কিছুমান নীতি নিয়ম বান্ধি দিছে। পূৰ্বৰ দৰে যিহেতু পূজা নহ'ব, এইবাৰ পূজাত কি ধৰণে আয়োজন কৰা হৈছে? এইবাৰ পূৰ্বৰ প্ৰথা অনুসৰি পূজা এইবাৰো পাতিবলৈ লোৱা হৈছে। আগতে আমি যেনেকৈ জাক জমক কৰি পেণ্ডেল দি পূজা পাতিছিলোঁ, এইবাৰ আমাৰ সেইবোৰ নাই, লাইটিং নাই, পেণ্ডেল নাই। আমাৰ বৈদিক নিয়মৰ মতে যিখিনি পূজাৰ কৰ্ম সেইখিনি আমাৰ সম্পূৰ্ণ কৰা হ'ব, বলি বিধানো কৰা হ'ব। আমাৰ সপ্তমীৰ দিনাখন 3টা ছাগলী বলি হ'ব, অষ্টমীৰ দিনা 5টা হ'ব, যদি নৱমীৰ দিনা যদি আহে তেতিয়া 2টা বলি হয় ছাগলী। আৰু আপোনালোকে ধৰক এইবাৰ খুব কম সংখ্যক মানুহৰ ইয়াৰ উপস্থিতিত পূজা অনুষ্ঠিত কৰিবলৈ কোৱা হৈছে, বিসৰ্জনলৈও তেনেকৈ কম সংখ্যক মানুহ যাব। ইতিমধ্যে মূৰ্তি যথেষ্ট সৰুকৈ নিৰ্মাণ কৰিবলৈ দিয়া হৈছে। দৌলৰ মূৰ্তি 5 ফুট ওখ থাকে আৰু এতিয়াও আমি 5 ফুট ওখই দিছোঁ। আৰু এইবাৰ আমাৰ মূৰ্তি আমাৰ সদায় কাণত অনা হয়। এইবাৰ কৰোনা আতংকৰ কাৰণে আমি এইবাৰ গাড়ীয়ে আনি দৌলৰ গেটৰ সন্মুখত মূৰ্তি আনি ৰখোৱা হ'ব আৰু তাৰপৰা 4-5জন মানুহে আনি ভিতৰত ভৰোৱা হ'ব। আৰু ঠিক তেনেকৈ দশমীৰ দিনা বিসৰ্জন কৰিবলৈও গাড়ী আহিব, গাড়ীত আমি 4-5জন মানুহ লৈ গোসাঁনী বিসৰ্জন কৰিবলৈ নদীলৈ নিয়া হ'ব। সেয়া আচলতে মুখ্য পূজাৰী তেখেতে জানিবলৈ দিছে কি ধৰণে এইবাৰ দুৰ্গা পূজা ঐতিহাসিক দেৱী দৌলত অনুষ্ঠিত হ'ব। এই দেৱী দৌলৰ এক পৰম্পৰা আছে আৰু এক ঐতিহ্য আছে। দেশ বিদেশৰ বহু ভক্তই দুৰ্গা পূজাৰ সময়খিনিত ইয়াত উপস্থিত থাকি দেৱী দুৰ্গাৰ আশীৰ্বাদ ল'বলৈ ইয়ালৈ আহে। কিন্তু এইবাৰ যিহেতু কোভিডৰ এক আতংক চলি আছে সমগ্ৰ বিশ্বজুৰি, সেয়েহে এইবাৰ দৰ্শনাৰ্থী বা ভক্তসকলৰ সমাগম নিশ্চয় কিছু কম হ'ব। তৎসত্ত্বেও ঐতিহ্য ৰক্ষা কৰি
ঐতিহাসিক দেৱী দলৰ কৰ্তৃপক্ষই ইয়াত এইবাৰ দুৰ্গা পূজা অনুষ্ঠিতকৈ আয়োজনৰ প্ৰস্তুতি চলাইছে আৰু এই ধৰণে যি মূৰ্তি এই মূৰ্তি প্ৰতি বছৰে ইয়াত আটাইতকৈ সৰু মূৰ্তি এটা ইয়াত স্থাপন কৰে 5 ফুট ওখ এটা মূৰ্তি দেৱী দুৰ্গাৰ মূৰ্তি ইয়াত প্ৰতিষ্ঠা কৰা হয় আৰু দশমীৰ দিনা সেই মূৰ্তি বিসৰ্জন দিয়া হয় এইবাৰো সকলোখিনি তেনেধৰণে হ'ব কিন্তু আগতকৈ কিছু অনুষ্ঠিতকৈ ঐতিহাসিক দেৱী দলৰ পূজা অনুষ্ঠিত হ'ব আৰু এইখিনি সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ দুৰ্গা পূজাক লৈ যান বাহন শাখাৰ নীতি নিৰ্দেশনা কোভিড-19ৰ বাবে পূৰ্বতকৈ কিছু পৃথক হ'ব এবাৰৰ পূজাৰ সময়ত দুগৰাকী লোক উঠিব নোৱাৰিব বাইকত প্ৰয়োজন সাপেক্ষে দিছপুৰ থানাৰ অন্তৰ্গত RP ৰোড এটা পথ হ'ব আৰু সচিবালয়ৰ সন্মুখৰ পৰা অহা পথছোৱা হোলসেল গলি পথেৰে বাহন এই পথেৰে যাব পাৰিব এটি ৰোডৰ কথা লৈ আহিছো এটি ৰোডৰ পাৰ্কিং ফ্ৰী কৰাৰ লক্ষ্য কৰা হৈছে আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত যান বাহন আৰক্ষীৰ বেলতলাৰ পৰা জয়নগৰ পথ ওৱান ৱে হ'ব পুনৰ জনাইছো বেলতলাৰ পৰা যদি আপুনি জয়নগৰ দিশে যাবলৈ বিচাৰিছে হেয়া পথ হ'ব ওৱান ৱে জয়নগৰ খানাপাৰা অঞ্চলত পাৰ্কিংৰ ব্যৱস্থা থাকিব সামগ্ৰী কঢ়িওৱা সৰু ডাঙৰ বাহন দিনৰ 1 বজাৰ পৰা 4 বজালৈ বন্ধ থাকিব আৰু ৰাতিপুৱা 4 বজাৰ পৰা 7 বজালৈহে সামগ্ৰী কঢ়িওৱা বাহনসমূহে প্ৰৱেশ কৰিব পাৰিব অনুমতি থাকিব চিটি বাছসমূহ পূৰ্বৰ দৰে চলি থাকিব গুৱাহাটী ৰাজপথত মাছখোৱা ASTC বাহনসমূহ ISBT লৈ যাব লাগিব আৰু এবাৰ অসম মিজোৰাম সীমা বিবাদৰ প্ৰসংগলৈ আহিছো অসম মিজোৰামৰ সীমা বিবাদ আলোচনাৰ মাধ্যমেৰে সীমা কৰিব আলোচনাৰ মাধ্যমেৰে মীমাংসিত হ'ব আৰু কাইলৈ কাছাৰত দুই ৰাজ্যৰ গৃহ সচিব পৰ্যায়ৰ বৈঠকত আয়োজন আছে অসম মিজোৰাম সীমান্তৱৰ্তী লাইলাপুৰত অনুষ্ঠিত হ'ব বৈঠক ADGP মুকেশ আগৰৱালা উপস্থিত থাকিব এই বৈঠকত আৰু বৰাকৰ 3খন জিলাৰ উপায়ুক্ত আৰক্ষী অধীক্ষক উপস্থিত থাকিব এই বৈঠকত সংবাদ মাধ্যমক এই কথা সদৰি কৰিছে অসম গৃহ বিভাগৰ সচিব জ্ঞানেন্দ্ৰ ত্ৰিপাঠীয়ে মিজোৰামৰ লগতে সীমা বিবাদ আলোচনাৰে মীমাংসিত হ'ব বুলি ৰাজ্য চৰকাৰৰ নমনীয় মনোভাৱ তুলি ধৰে ত্ৰিপাঠীয়ে অসমৰ 2 কিলোমিটাৰতকৈ অধিক অংশ মিজোৱে দখল কৰা ঘটনাক লৈ কোনো অৱশ্যে মন্তব্য কৰা নাই কমিশনাৰ আৰু ADGPয়ে নাজিৰাৰ 1527 চনতে প্ৰতিষ্ঠা হোৱা এটা শিৱ মন্দিৰ আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনতে প্ৰতিষ্ঠা হোৱা এই মন্দিৰটোৰ আছে এটা সুকীয়া বৈশিষ্ট্য আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই প্ৰতিষ্ঠা কৰা এই শিৱ মন্দিৰৰ লগতে আছে দুৰ্গা মন্দিৰো মন্দিৰটোত 1968 চনৰ পৰাই এদিনীয়াকৈ পূজা পতা হৈছিল আৰু পৰৱৰ্তী সময়ত এই মন্দিৰত মহা আয়োজনেৰে দুৰ্গোৎসৱ আয়োজিত হৈ আহিছে বৰ্তমান এই মন্দিৰত নৱৰাত্ৰি দুৰ্গা পূজা পতা হয় বহু দূৰ দূৰণিৰ পৰা আহে ভক্ত আৰু ভক্ত আহি মন্দিৰত পূজাত সেৱা লয় যদিও এবাৰ কিন্তু কৰোনা মহামাৰীৰ বাবে অনুষ্ঠিতভাৱেহে পূজা পালন কৰাৰ সিদ্ধান্ত লৈছে কৰ্তৃপক্ষই নাজিৰাৰ পৰা আমাৰ সাংবাদিক নবুল কোঁৱৰৰ এক প্ৰতিবেদন আগবঢ়াইছো এই মন্দিৰ সম্পৰ্কে হয় মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ নাজিৰাৰ বালিঘাট ৰংগনাথ শিৱ মন্দিৰত আৰু ইতিমধ্যে দেখা গৈছে যে ইয়াত দুৰ্গা পূজা আৰম্ভ হৈছে আজি 4 নম্বৰ দিন আৰু এই প্ৰবাদ আছে যে ইয়াত বহু পুৰণি এখন পূজা আৰু নৱৰাত্ৰি পূজা ইয়াত পতা হয় 1523 খ্ৰীষ্টাব্দতে এই মন্দিৰটো স্থাপন কৰিছিল আৰু তাৰ তেতিয়াৰ পৰা এই মন্দিৰত দুৰ্গা পূজা আয়োজন কৰি আহিছে আৰু পৰৱৰ্তী সময়ত ইয়াত নৱৰাত্ৰি পূজা আয়োজন কৰিছে ইয়াৰ মন্দিৰৰ যিসকল আছে তেওঁলোকে আমি উদ্যোক্তাসকলৰ পৰা জানিম কেতিয়াৰ পৰা এই মন্দিৰত এই নৱৰাত্ৰি দুৰ্গা মন্দিৰটো আমাৰ 1972 চনত স্থাপিত হৈছিল কিন্তু পৰৱৰ্তী সময়ত 1982 চনৰ পৰা আমি নৱৰাত্ৰি 9 দিন পূজা আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা এই পূজা আমাৰ নিয়মিতভাৱে পালন কৰি আহি আছোঁ এই দুৰ্গা মন্দিৰটো আপোনাৰ 47 বছৰমান বয়স হ'ল মানে স্থাপিত পুৰণা হ'ল কিন্তু আৰু এই শিৱ মন্দিৰটো 1526 চনতে আপোনাৰ স্থাপিত হৈছিল প্ৰতাপ সিংহৰ ৰজাৰ দিনত হয় আচলতে আৰু এজন পুৰোহিত আছে আমি তেওঁৰ পৰা জানিম প্ৰতি বছৰে আপুনি মই প্ৰায় 3 বছৰমান আহি আছোঁ তাৰপিছত আহি ইয়াত দেখিছোঁ যে ইয়াত যিটো পৰিৱেশ এই পৰিৱেশটো পুৰণা ৰজাসকলৰ দিনৰ পৰা যিটো পৰিৱেশ চলি আছে সেইধৰণে ইয়াত পূজা পাৰ্বণবিলাক চলি আছে বুলি আমি অনুমান কৰিব পাৰিছোঁ ইয়াত নৱৰাত্ৰি পূজা ভাগ আগৰ ৰজাৰ দিনৰ পৰাই যেনেধৰণে চলাই আহিছিল তেনেধৰণেই তেখেতসকলেও চলাই আহিছে ইয়াৰ প্ৰতিমা ভাগে স্থায়ী দুৰ্গা প্ৰতিমা প্ৰায় 50 বছৰৰ ওপৰত
হৈ গ'ল আমাৰ ইয়াত প্ৰত্যেক বছৰে পতা হয় খুব ধুনীয়াকৈ পতা হয় আৰু আমি যিমান বছৰ ইয়াত পাতি আহিছে দেখি আহিছোঁ কিন্তু আজি ধৰক এই পৰিস্থিতিৰ কাৰণে মানুহৰ সমাগম অলপ কম হৈছে কিন্তু যোৱা বছৰলৈকে আমাৰ ইয়াত খুব ধুনীয়া চলি থাকে প্ৰত্যেক বছৰে আৰু আমি সদায় এই পূজা কমিটিৰ লগত বা পূজাৰ লগত জড়িত হৈ থাকোঁ স্থায়ী হিচাপে আচলতে প্ৰতি বছৰে এই মন্দিৰলৈ বহুত দূৰ দূৰণিৰ পৰা ভক্তসকল আহে আৰু দুৰ্গা প্ৰতিমাক সেৱা কৰিবলৈ বহুত দূৰ দূৰণিৰ পৰা লোক আহে আৰু প্ৰতি বছৰৰ দৰে এই বছৰ ইয়াত দুৰ্গা পূজা পতা হৈছে যদি এবাৰ অনুষ্ঠিতভাৱে পতা হৈছে যেহেতু দেশৰ যি পৰিস্থিতি যেহেতু লকডাউনৰ সময় চলি আছে তাৰ মাজতে পখিলা খেদা বয়সতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত তিনিচুকীয়াৰ ডুমডুমা ৰূপাই লাচিত নগৰৰ এটি 4 বছৰীয়া কণমানিটিৰ নাম কাব্যনীল শৰ্মা পৰিয়ালে শিশুটিৰ চিকিৎসাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চেন্নাইৰ এপলো শিশু চিকিৎসালয়লৈ নিছে কিন্তু বৰ্তমানলৈকে সুস্থ হৈ উঠা নাই কণমানি শিশুটি কাব্যনীলৰ পিতৃ অবনী শৰ্মা আৰু মাতৃ স্বপ্না মেধিয়ে তেওঁলোকৰ সন্তানৰ চিকিৎসাৰ বাবে এতিয়া সৰ্বশান্ত হৈ পৰিছে শিশুটিৰ পিতৃ ৰূপাইৰ এটা ব্যক্তিগত চাহ ফেক্টৰীত অস্থায়ী শ্ৰমিক ৰূপে কৰ্মৰত বিগত সময়ছোৱাত ঘৰৰ সমস্ত সম্পদ বিক্ৰী কৰি উপায়হীন হৈ এতিয়া সহায়ৰ হাত বিচাৰিছে চৰকাৰ জনপ্ৰতিনিধিলৈ বা বিভিন্ন দল সংগঠন আৰু কোনো হৃদয়বান ব্যক্তিলৈ কোনো সদায় ব্যক্তিয়ে শিশুটিক যদি সহায় কৰিব বিচাৰে তেনেহলে 9957817604 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে নম্বৰ পুনৰ জনাইছো 9957817604 ইয়াৰ হৈতে সময় হৈছে তে বাতৰি সামৰাৰ ধন্যবাদ